Hi friends, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা খুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত টিটি ফোনহতৰ ঘৰলৈ যাব আৰু ৰত্নৰ ওপৰত কেছ দিবৰ কাৰণে যে থানালৈ মানুহ গৈছিল সেই কথাটো ক'ব। মই সেই কেছটো নললো বুলি ক'ব আৰু তেতিয়া শুনে ৰত্নক যে পইচা দিছিল তাৰ কিবা প্ৰমাণ দিছে নেকি বুলি সুধিব। আৰু তেতিয়া টিটিপে নাই দিয়া সেই কাৰণতে ৰত্ন এতিয়ালৈকে বাচি আছে, কিন্তু আটাইবোৰ মানুহ যদি লগ হৈ ৰত্নৰ বিৰুদ্ধে গোচৰ দিয়ে তেতিয়া তাক লৈ এনকুৱাৰী বহাটো চিয়ৰ বুলি ক'ব। এতিয়া বাৰু টিটিপে ফোনতো সহায় কৰি পৰিয়াপন হ'বলৈ চেষ্টা কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পুৱতি বাহিৰলৈ ওলাই যাবলৈ ওলাব আৰু তেতিয়া পুৱতিয়ে তই সোনকালে ঘৰলৈ আহিবি বুলি ক'ব। আৰু তেতিয়া পুৱতিয়ে অলপ বেছি হ'ল নেকি, তুমি মোৰ গাৰ্জেন হ'ব নালাগে বুলি ক'ব আৰু ঘৰৰ পৰা ওলাই যাওঁতে অমৰে লগ পাব আৰু পুৱতিক বাইকত যাবলৈ লগ ধৰা দেখিবলৈ পাব। আনফালে আকৌ অংশুক আজি অনুই লগ কৰিবলৈ যাব আৰু মাৰ কথাৰ কাৰণে তুমি বেয়া পাই নাথাকিবা বুলি ক'ব আৰু মাৰ হৈ মই চৰি কৈছো বুলি ক'ব আৰু তেতিয়া অংশু আমাৰ ঘৰটো মৰ্টগেজত থৈ হলেও তোমাৰ মাক পইচা ঘূৰাই দিম বুলি ক'ব আৰু ঘৰ মাতি সকলো গলেও সহ্য কৰিব পাৰিম, কিন্তু তুমি গুচি গলে সহ্য কৰিব নোৱাৰিম বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে খুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।